শীতৰ আগমনৰ লগে লগে শোণিতপুৰৰ বৰচলা বিললৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ। পৰিভ্ৰমী চৰাইৰ কলৰৱত এতিয়া মুখৰিত হৈ পৰিছে বৰচলা বিল। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। শীতৰ আগমনৰ লগে লগেই এতিয়া শোণিতপুৰৰ যি বৰচলা বিল আছে, এই বৰচলা বিললৈ আগমন ঘটিছে দেশী বিদেশী চৰাই। আৰু দেশী বিদেশী চৰাইৰ কলৰৱত মুখৰিত হৈ পৰিছে বৰচলা বিল। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বৰচলা বিল। আৰু এই বৰচলা বিলত এতিয়া শীতৰ আগমনৰ লগে লগেই ইয়াত দেশী বিদেশী পৰিভ্ৰমী যি চৰাই, এই চৰাইৰ কলৰৱত এতিয়া মুখৰিত হৈ পৰিছে বৰচলা বিল। আৰু এই পৰিৱেশে বৰচলা বিলক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। শীত আৰু বসন্তৰ সময়ছোৱাত এই বৰচলা বিলত দেশী বিদেশী পক্ষীৰ যি আগমন ঘটে। আৰু এই দৃশ্যই শোণিতপুৰৰ এই যি বৰচলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই যি বৰচলা বিল, এই বৰচলা বিলক এক অনন্য মাত্ৰা প্ৰদান কৰে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বৰচলা বিল। আৰু বৰচলা বিলত এতিয়া শীতৰ আগমনৰ লগে লগেই দেশী বিদেশী চৰাইৰ আগমন ঘটিছে। আৰু এই দৃশ্য চাবলৈ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ সমাগম হয়। এই সময়ছোৱাত আমি কথা পাতিম। স্থানীয় এগৰাকী লোক আছে, আমি তেওঁৰ সৈতে কথা পাতিম। আমাৰ বৰচলাৰ প্ৰাকৃতিক মানচিত্ৰত বা ভৌগোলিক অৱস্থাত বৰচলা বিলৰ এটা সুকীয়া স্থান আছে। যি বৰচলা বিলৰ শীত আৰু বসন্তৰ মাজৰ কালচোৱাত বিভিন্ন দেশৰ নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাই ইয়াত শুৱনি কৰে। এটা নান্দনিক পৰিৱেশৰ সৃষ্টি হয় পুৱা আৰু সন্ধিয়া সময়ত। এটা বিভিন্ন পক্ষীৰ কলৰ মাজত এটা নৈসৰ্গিক এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য পৰিস্ফুট হয়। এইটো আমাৰ বৰচলাৰ কাৰণে গৌৰৱ। কিন্তু দুখৰ বিষয়, এতিয়া কিছুমান অসাধু লোকে ইয়াত ফান পাতি চৰাই মৰাৰ কিছু আমি দৃশ্যও দেখিবলৈ পাওঁ। এইটো মানে আচলতে সঁচাকৈ অৱৰ্ণনীয়। আৰু এই ক্ষেত্ৰত প্ৰশাসনক কিছু ভূমিকা লৈ এইটো নিষেধ কৰিলে নিশ্চয় বৰচলা বিলখন এখন পৰ্যটন থলীলৈ ৰূপান্তৰিত হ'ব বুলি আশা কৰিছোঁ। এই আমাৰ বৰচলা গৌৰৱ। কি ক'ব, বৰচলা বিলৰ যি ঐতিহ্য অক্ষুণ্ণ আছে আজিও? হয়, নিশ্চয় বৰচলা বিলৰ ঐতিহ্য এতিয়া অক্ষুণ্ণ আছে। কিন্তু তথাপি কিছু পূৰ্বৰ যিটো গৰিমা সেইটো কিছু হ্ৰাস পাইছে। ইয়াৰ পৰিসৰটো ঠেক হৈ আহিছে। ইয়াত এটা বিভিন্ন ব্যৱস্থা লৈ যদি আগবঢ়া যায় নিশ্চয় আমাৰ ইয়াৰ জনসাধাৰণ উপকৃত হ'ব। চৰকাৰে যদি ইয়াত উন্নয়ন কৰিলে হয়, পৰ্যটনস্থলী কৰিব পাৰিলে হয়। নিশ্চয় এটা সুন্দৰ পৰিৱেশ আছে ইয়াত। কাৰণ আমাৰ বৰচলা বিলৰ নিচেই কাষতেই আমাৰ ৰাজীৱ গান্ধী ওৰাং অভয়াৰণ্যৰ কিছু অংশ পৰে। তাৰো বিভিন্ন জীৱ জন্তু ইয়ালৈ আহে, চৰাই চিৰিকটিও আহে। গতিকে গোটেইখিনি মিলি আচলতে এটা নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হয়। ইয়াত পৰ্যটনস্থলীৰ যথেষ্ট সম্ভাৱনা আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।